আজি ৰাজ্যজুৰি পালন হ'ব মহাশিৱৰাত্ৰি। বিভিন্ন শিৱ মন্দিৰ দেৱালয়ত ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো নিখাৰ ভাগত কেনে পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন শিৱ মন্দিৰ দেৱালয়ত ব্যাপক প্ৰস্তুতি আৰু মহাদেৱৰ আৰাধনাত বিলীন হৈ পৰিব আজি ভক্ত। ফেব্ৰুৱাৰী আজি আমাৰ এই মন্দিৰত শিৱৰাত্ৰি আৰম্ভ হ'ব। ভক্তবৃন্দ ইতিমধ্যে আহি পেলাই উপস্থিত হৈছে। 9:42 পৰা এই তিথি আৰম্ভ হ'ব। ভক্তবৃন্দসকলে শিৱক আৰাধনা কৰিব আৰু নিজৰ যিটো মনস্কামনা এইটো ভগৱান শিৱৰ ওচৰত অৰ্পণ কৰিব। আৰু আমাৰ এই মন্দিৰত এটি বিশ্বাস আছে, যিকোনো মানুহৰে যদি কিবা মনস্কামনা থাকে মহাদেৱৰ ওচৰত যদি সেইটো অৰ্পণ কৰে তেনেহ'লে মহাদেৱে তেওঁৰ মনস্কামনা যিটো সেইটো পূৰ্ণ কৰি দিয়ে। গতিকে আমাৰ এই মন্দিৰটো হ'ল সিদ্ধেশ্বৰ। ইয়াত কপিল মুনিয়ে ধ্যান কৰিছিল। অতি প্ৰাচীন মন্দিৰ। অৰণ্য আছিল, বিভিন্ন বাঘ ভালুক ইত্যাদি আছিল বুলি আমি শুনিবলৈ পাওঁ। আমি সেইটো দেখা নাই। এতিয়া অৱশ্যে আমি মন্দিৰ নিৰ্মাণ কৰিছোঁ। অসংখ্য ভক্তবৃন্দ আহে। এনেকুৱা উৎসৱৰ দিনা সনাতনী সকলৰ যিসকল উৎসৱ আছে ধৰ্মীয়